খাৰবাল্লি গাঁওখন আচলতে ইয়াৰ ৰাইজে কোনো পাপ কৰা নাই। আপোনালোকে দয়া কৰি ইয়াতে আহি যুদ্ধকালীন তৎপৰতাৰে ইয়াত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক। ৰোগ হৈছে এতিয়া কবিৰাজ আহিব 6 মাহৰ পিছত, এটাতো ঠিক নহ'ব। বিধ্বংসী বেকী নদীৰ গৰাখহনীয়াই উচন কৰিছে সহ পৰিয়ালৰ ঘৰ দুৱাৰ। মই উপস্থিত হৈছোঁ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত খাৰবাল্লি গাঁৱত, আৰু খাৰবাল্লি গাঁৱত কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত যা যোৱাৰ পিছত এই মানুহখিনি সম্প্ৰতি ৰাস্তাৰ ওপৰত ৰাত্ৰি যাপন কৰিব লগা হৈছে। একাংশ ৰাইজ চহৰত বসবাস কৰি আছে যদিও আন একাংশই ভাড়াঘৰত থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ইয়াতে চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰা নাই। সম্প্ৰতি ৰাইজে জনপ্ৰতিনিধিৰ প্ৰতি আস্থা হেৰুৱাই আজি শুকুৰবৰীয়া নামাজৰ পিছত তেওঁলোকে নদীৰ পাৰত আহি এইদৰে মুনাজাত কৰি আল্লাহৰ ওচৰত দোৱা মাগিছে যাতে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা আল্লাই যদি এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰে তেতিয়াহ'লেহে এই ৰাইজৰ সুদিন ঘূৰি আহিব। লগতে আল্লাহৰ ওপৰত ভৰসা ৰাখি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে কাটৰ আহ্বান জনাইছে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে। ইয়াতে ৰাইজ আছে, আমি তেওঁলোকৰ পৰা অলপ ভাষ্য ল'ম। কি ধৰণৰ ক্ষতি হৈছে ইয়াতে কওকচোন। গৰাখহনীয়া হিচাপত আপোনাৰ ধৰক আজিতো নতুন নহয়, 3-4 বছৰ হয় ভাঙি আছে। আমি কিছুমান মানুহ চৰত গৈছে আৰু কিছুমান ভাঙি তাৰমানে ভাড়া ঘৰতো আছে, কিছুমান ৰাস্তাৰ পাৰতো আছে, এনেকুৱা আৰু হৈছে। যেগুলো বাড়ি ভাঙছে এই মানুষগুলো যাবো কোনে? কিছুগুলা মানুষ আছে মাতে মানুষের বাড়িতে উঠিল রয়েছে, কিছুগুলা মানুষ আছে রাস্তায় তানে ঘর বাড়ি হাঙ্গার দেওয়া রয়েছে, কিছুগুলা মানুষ বিদার যা রয়েছে। এখন বর্তমানে যে ভাঙতেছে, এখন যদি এই সরকার থেকে যে সহায় না করে মানুষ যাবো কোনে? এখন এটুকু আমার কথা। সেইকাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা, সেইকাৰণে আল্লাহর কাছে দোয়া করছি যে আল্লাহ জানি হাতে আল্লাহ সহায় করা জানি, মানুষের কাছে আবদার করার কোনো সহায় নাকা, আর আখিরি মুহূর্ত আল্লাহ জানি সহায় করে। হয়, জনপ্ৰতিনিধিৰ প্ৰতি এক প্ৰকাৰ আস্থা হেৰুৱাইছে। কোনো জনপ্ৰতিনিধিসকলে এই গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ এতিয়ালৈকে অহা নাই। ইয়াৰে স্থানীয় ৰাইজ আৰু এগৰাকী আছে, আমি তেখেতৰ পৰা জানিম কি ধৰণৰ ক্ষতি হৈছে গৰাখহনীয়াত। এতিয়া আপোনাৰ শৰৎকাল, এই শৰৎকালত দেখা গৈছে যে খাৰবাল্লিত বেকী নদীৰ গৰাখহনীয়াই যথেষ্ট তাণ্ডৱ চলাইছে। পূব পাৰে পশ্চিম পাৰে দুয়োফালে আচলতে গৰাখহনীয়াৰ সৃষ্টি হৈছে। একফালে খেতি পথাৰ গৈ আছে বিঘাই বিঘাই, আনফালে মানুহৰ ঘৰ দুৱাৰ গৈ আছে। তো এই প্ৰসংগে মই স্থানীয় বিধায়কক ব্যক্তিগতভাৱে লগ ধৰিছিলোঁ। তেখেতক মই এপিল কৰিলোঁ যে টেম্পৰাৰী মিজাৰত কিবা এটা মানে আপুনি কৰিব লাগে, কিবা এটা কৰক। কিন্তু তেখেতৰ যিটো উত্তৰ যে নাবাৰ্ডৰ পৰা ৱৰ্ল্ড বেংকৰ পৰা আপোনালোকৰ তাতে কাম হ'ব দেখোন, কাম হ'ব দেখোন সেইটো কৈ যদি সন্তোষ লোৱা হয় তেনেহ'লেতো নহ'ব। ৰোগ হৈছে এতিয়া কবিৰাজ আহিব 6 মাহৰ পিছত, এটাতো ঠিক নহ'ব। গতিকে বিধায়কক মই পুনৰ এপিল কৰিছোঁ যে টেম্পৰাৰী মিজাৰত তেখেতে কিবা এটা প্ৰতিৰোধৰ ব্যৱস্থা কৰক। সমান্তৰালভাৱে মই অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ ৰাখিম যাতে এইটো খৰালিত, সমাগত খৰালিত যাতে বেকী নদীৰ যিখিনি গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম, এই কামটো যাতে সম্পূৰ্ণ কৰা হয়। এইটো যদি সেই সামকীয়া গতিৰে 5 বছৰ 10 বছৰ লগাই দিয়া হয় তেনেহ'লে মানুহৰ ঘৰ দুৱাৰ তছ নছ হোৱাৰ পিছত তাতে মাথাউৰি যদি মানে হীৰাৰে বান্ধা হয় লাভ নহ'ব। সেইকাৰণে মই অসম চৰকাৰৰ মন্ত্ৰী আৰু অসম চৰকাৰক টানি অনুৰোধ জনাইছোঁ যাতে খাৰবাল্লিত যিটো বেকী নদীৰ গৰাখহনীয়া চলি আছে সদ্যহতে টেম্পৰাৰী মিজাৰ কৰা হয় আৰু এইটো খৰালিত সম্পূৰ্ণৰূপে এইটো পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন যাতে কৰা হয়। হয়, আৰু এগৰাকী ব্যক্তি আছে যে আমাৰ ইয়াতে কৰাৰকুৰ অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ কাম চলিছে, ইফালে মোৱামাৰী অঞ্চলতো গৰাখহনীয়া প্ৰতিৰোধৰ কাম চলিছে। মাজতে খাৰবাল্লি আৰু বলাইপাথৰৰ 3 কিলোমিটাৰ ঠাই কাম কিয় হোৱা নাই? আচলতে এই ক্ষেত্ৰত জনপ্ৰতিনিধিৰ বিফলতা, যাৰ কাৰণে ইয়াত কাম হোৱা নাই। আচলতে আপোনালোকে জানে যে যোৱা বছৰ বলাইপাথাৰত যি গৰাখহনীয়াৰ তাণ্ডৱ চলাই আছিলে তাতকৈ ইয়াত খাৰবাল্লিত আজি বেছিকৈ তাণ্ডৱ চলি আছে। গৰাখহনীয়া যেতিয়া বলাইপাথাৰ হৈ আছিলে সকলো বিধায়ক মহোদয়ে হওক, MP চাহাবেই হওক, সকলো জনপ্ৰতিনিধি আহি তাত যুদ্ধকালীন তৎপৰতাৰে তাত গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰিছিলে। কি স্বাৰ্থত এনেকুৱা কৰি আছে? খাৰবাল্লি গাঁওখন সকলোতকৈ বেছি মানুহ ইয়াত গৰাখহনীয়াৰ কবলত পৰিছে। ইয়াত এই অঞ্চলৰ ৰাইজে বিনা স্বাৰ্থত জনপ্ৰতিনিধিক ভোট দিয়ে। এইবাৰ ইয়াত যেনেকুৱা গৰাখহনীয়া হৈ আছে, মানুহ উদ্বাস্ত হৈ ৰাস্তাৰ দাঁতিত বেলেগৰ ঘৰত আশ্ৰয় লৈ থাকিব লগা হৈছে, লগনে থাকি দিন পাৰ কৰিব লগা হৈছে। এই ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষই হওক, জনপ্ৰতিনিধিয়ে হওক, তেওঁলোকে আচলতে চকু মুদি আছে। এই খাৰবাল্লি গাঁওখন
মাহিদৃষ্টিৰে চাইছে, যাৰ কাৰণে ইয়াত কোনো কাম হোৱা নাই। মই আশা কৰোঁ বিধায়ক মহোদয়ক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে ৱৰ্ল্ড বেংকৰ কাম যাতে অনতি পলমে আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা দেৱক বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে ৱৰ্ল্ড বেংকৰ কাম অনতি পলমে খাৰবাল্লি গাঁৱত আচলতে পাৰ্কবাইন পেলাই হ'লেও ইয়াত প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। বিধায়ক মহোদয়ক টানি অনুৰোধ জনাইছোঁ যে বলাইপাথাৰ যেনেকুৱা গৰাখহনীয়া তাণ্ডৱ চলিছিলে তাত যুদ্ধকালীন তৎপৰতাৰে এক সপ্তাহৰ ভিতৰতে তাত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব পাৰিলে খাৰবাল্লি গাঁওখন আচলতে ইয়াৰ ৰাইজে কোনো পাপ কৰা নাই। আপোনালোকে দয়া কৰি ইয়াতে আহি আচলতে ইয়াত সেই বলাইপাথাৰৰ নিচিনা যুদ্ধকালীন তৎপৰতাৰে ইয়াত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক। হয়, খুব আৱেগিক। ইয়াতে খাৰবাল্লি অঞ্চলত ব্যাপকভাৱে গৰাখহনীয়া সৃষ্টি হৈ আছে। মোৰ সতীৰ্থ সৰ্বেশালী ডাঙৰীয়াক মই এই দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিম। বেকী নদীৰ গৰাখহনীয়া কি ধৰণৰ ভয়ংকৰ ৰূপ লৈছে এয়া সৰ্বেশালী দেখুৱাই আছে যে আমাৰ খাৰবাল্লি অঞ্চলত চপৰে খহিছে এইদৰে গৰাখহনীয়া। চপৰে এইদৰে বেকী নদীৰ গৰা খহি ৰাইজৰ খেতি বাতি নদীৰ বুকুত জাহ গৈ আছে আৰু একাংশ ৰাইজৰ ঘৰ দুৱাৰ এইদৰে নদীৰ বুকুত লৈ গৈ আছে বেকী নদীয়ে, কালৰূপ বেকী নদীয়ে। আৰু এই বেকী নদীৰ গৰাখহনীয়াৰ কবলত পৰি একাংশ ৰাইজৰ ঘৰ দুৱাৰ এইদৰে ভাঙি ৰাস্তাৰ দাঁতিত এইদৰে থৈ দিবলৈ ৰাইজে বাধ্য হৈছে। আৰু এই ৰাইজখিনি নিশাটো ৰাস্তাৰ ওপৰতে এইদৰে কটাবলগীয়া হৈছে। উপায় নাপায় একাংশ ৰাইজে আজি শুকুৰবৰীয়া নামাজ পঢ়ি এইদৰে আল্লাহৰ ওচৰত মোনাজাত কৰিছে যাতে আল্লাহে তেওঁলোকৰ প্ৰতি সুদৃষ্টি দিয়ে। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা ডাঙৰীয়াৰ ওচৰতো এই অঞ্চলৰ ৰাইজে তেওঁলোকে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে দাবী জনাইছে। আৰু এগৰাকী ব্যক্তি আছে, কি ধৰণৰ ক্ষতি হৈছে গৰাখহনীয়া? বহু ধৰণৰ ক্ষতি হৈছে, মানে ক'বলৈ তাৰমানে এতিয়া বহিৰ পেজ ভৰ্তি হৈ যাব, শেষ নহ'ব। গতিকে এইখিনি জাগাক লৈ যে বৰ্তমান আমাৰ অসম চৰকাৰে কিন্তু ধুবুৰী লোকসভা সমষ্টিত আমি মানে পঢ়িছোঁ, কিন্তু ধুবুৰী মানে লোকসভা সমষ্টিৰ একদম শেষৰ সীমামূৰীয়া খাৰবাল্লি হৈছে। কিন্তু এই চেগতে সেইকাৰণে নেকি আমাক সকলো প্ৰতিনিধিয়ে মাহীয়েকৰ দৃষ্টিৰে চাই আছে। আমাৰ তাৰমানে বিশ্বাস এনেকুৱা হৈ আছে যে আমি কি ধৰণৰ ক্ষতি হৈছে চৰকাৰক কি ক'ব? ক্ষতি হৈছে, বহু ধৰণৰ ক্ষতি হৈছে আৰু অনাগত দিনত বহুত ভয়ংকৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ কাৰণে চৰকাৰক এটা আহ্বান কৰিছোঁ যে অতি সোনকালে আপোনালোকে এই বেকী নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰক। প্ৰশাসনক আহ্বান কৰিছোঁ তথা আমাৰ এই জলসিঞ্চন বিভাগৰ মন্ত্ৰী ডক্টৰ পীযুষ হাজৰিকা দেৱকো মই অনুৰোধ কৰিছোঁ। হয়, এয়া আছিল খাৰবাল্লি অঞ্চলৰ গৰাখহনীয়াগ্ৰস্ত ৰাইজৰ মন্তব্য আপোনালোকে শুনিলে। আৰু এই অৱস্থাত খাৰবাল্লি অঞ্চলত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈ এই খাৰবাল্লি গাঁওখন সম্প্ৰতি মানচিত্ৰৰ পৰা নিচ্ছিন্ন হোৱাৰ পথত আগবাঢ়িছে। গতিকে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে এই গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে খাৰবাল্লিৰ লগতে কলগাছিয়াৰ বৃহত্তৰ অঞ্চল নদীৰ বুকুত যাব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে।